পাকাবাটবাৰী সমষ্টিৰ পিঠাদিত ভক্তৰ দবাৰ পিঠাদিত আমাৰ এখন বিশাল গণসমাৱেশ অনুষ্ঠিত হ'ল। 2026 চনত যাতে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু AIDFৰ বদৰুদ্দিন আজমলক চকিয়ে টকিয়ে যাতে ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰো। এই দুইটা সাম্প্ৰদায়িক দল, হিন্দু সাম্প্ৰদায়িক দল বিজেপি, তাৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, তাৰ চৰ্দাৰ হ'ল মৌলানা বদৰুদ্দিন আজমল। এই দুইজনৰ ৰাজনীতি অসমৰ পৰা আমি নাইকিয়া কৰিব খুজিছো। সেইকাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব খুজিছো। কংগ্ৰেছে ঐক্যবদ্ধ হ'ব খোজা নাই। কংগ্ৰেছে নিজৰ স্বাৰ্থত গোটেই একতাটো ভাঙি দিছে। কিন্তু আমি আশা কৰিম যে 2026 চনত আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি বিজেপিক পৰাভূত কৰিব পাৰিম, আৰু লগতে 2025 চনত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনতো আমি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। ডেফিনেটলি আমি পাকাবাটবাৰী সমষ্টিত ৰাইজৰ দলৰ কেণ্ডিডেট 2026ত উঠাবৰ কাৰণে আমি যুঁজা কৰি আছো। তাৰ কাৰণে পাকাবাটবাৰী সমষ্টি কমিটি আমি গঠন কৰিছো। তাৰ কাৰণে পাকাবাটবাৰী প্ৰত্যেকটো পঞ্চায়ত সমিতি আমি গঠন কৰিছো, যাক আমি আঞ্চলিক কমিটি বুলি কওঁ, আৰু পাকাবাটবাৰীৰ প্ৰত্যেকটো বুথ কমিটি তৈয়াৰৰ কাম চলি আছে। ডেফিনেটলি আমি পাকাবাটবাৰীত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ভাল পাম, আৰু কংগ্ৰেছক নিশ্চিতভাৱে আমি পাকাবাটবাৰী সমষ্টিটো এৰি দিবৰ কাৰণে আহ্বান জনাম, যাতে আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰিব পাৰো। আমি কৈ আছো যে আমি 2026 চনত অন্তত পক্ষে 20ৰ পৰা 25 জন MLA জিকাম, আৰু আমাক নোহোৱাকৈ কোনেও চৰকাৰ 2026 চনত কৰিবই নোৱাৰে। খাটাং যে আজি অসমত সংখ্যালঘু ৰাইজে যিমান বিপদত পৰিছে, তাৰ কাৰণে বিজেপি দল 1 নম্বৰ জগৰীয়া, কিন্তু 2 নম্বৰ জগৰীয়া কংগ্ৰেছ দল। 2 নম্বৰ জগৰীয়া কংগ্ৰেছ দল এইকাৰণে যে ভাৰতৰ স্বাধীনতাৰ আজি 77 বছৰৰ ভিতৰত প্ৰায় 60 বছৰমান অসম শাসন কৰিলে কংগ্ৰেছে। 60 বছৰমান কংগ্ৰেছে শাসন কৰাৰ পাছতো সংখ্যালঘুসকলৰ মূল সমস্যা এটাও সমাধান নকৰে। নাগৰিকত্বৰ প্ৰশ্নটো সমাধান নকৰিলে, NRCখন কমপ্লিট কৰি থৈ নগ'ল। তাৰপাছত আপোনাৰ কি কয় নদী ভঙনিয়াৰ কথাটো শেষ কৰি নথৈ গ'ল। আকৌ ডি ভোটাৰ নামৰ এটা বস্তু কংগ্ৰেছৰ দলে উলিয়াই দিলে, এইটো নতুনকৈ বস্তু উলিয়াই দিলে। আকৌ কোনো সংখ্যালঘু ৰাইজক ক'তো মাটিৰ পট্টা নিদিলে। শ বছৰ পৰা কোনোবা চৰ চাপৰি আছে, পুৰণা ঠাই আছে, সেইবিলাকতো চাৰ্ভে কৰি মানুহবিলাকক পট্টা দিয়াৰ ব্যৱস্থা নকৰিলে। পুৰণি মানুহবিলাকৰ কথা কৈছো, তেওঁলোককো নিদিলে। গতিকে কংগ্ৰেছে সংখ্যালঘুক কেৱল ব্যৱহাৰ কৰে, কংগ্ৰেছে সংখ্যালঘুৰ সমস্যাবিলাক সমাধান নকৰে, আৰু সংখ্যালঘুৰ সমস্যাৰ সমাধান নকৰি তেওঁলোকে মানে কি কৰে, এইটো কি চকু টোকা বুলি কয়, ঘৰিয়ালৰ চকুলো টোকে। সেইকাৰণে মই ভাবো যে কংগ্ৰেছক ভোট দিলে এনেকে প্ৰতাৰণা পাই থাকিব, কিন্তু ৰাইজৰ দলক যদি ভোট দিয়ে তেতিয়াহ'লে কি পাব, অসমৰ মেইন ষ্ট্ৰীমৰ যি ৰাইজ, অসমৰ জাতীয়তাবাদী যি ৰাইজ, অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত অসমৰ মুছলমান সমাজৰ একতাটো এছিমিলেশ্যনটো বৃদ্ধি পাব। গতিকে মই আহ্বান জনাইছো যে ৰাইজৰ দলক এইবাৰ সংখ্যালঘু ৰাইজে ভোট দিয়ক, আৰু যদি ৰাইজৰ দলক সঁচাকৈ সংখ্যালঘু ৰাইজে ভোট দিয়ে তেতিয়াহ'লে অসমৰ মেইন ষ্ট্ৰীমৰ লগত সংখ্যালঘু ৰাইজে সোনকালে বিলীন হৈ যাব পাৰিব।